Welcome back students. Today we will be dealing with fertilization. In our previous video we have already gone through the pre-fertilization events that included gametogenesis and gamete transfer. So after the gametes are transferred, the next process and the main event that takes place is fertilization. আমি যদি ফাৰ্টিলাইজেশ্যনটো চাওঁ তাতে আমাৰ যোনটো মেইন প্ৰচেছ হয় সেইটো হ'ল আমাৰ চিনগেমি। চিনগেমিটো হ'ল ফিউজন অফ টু গেমিটছ। তাৰমানে আমাৰ যোন দুটা গেমিট ট্ৰান্সফাৰ হৈছিলে সেই গেমিট দুটাৰ মেইন যোনটো ফিউজনৰ প্ৰচেছ সেইটো হ'ব চিনগেমি। ফাৰ্টিলাইজেশ্যন ক'ব গোটেইবোৰ প্ৰচেছ যোনটো ফাইনেলি কিহত ৰিজাল্ট কৰিব চিনগেমিত। All the events involved with syngamy. Syngamy to okole fusion to hol kintu ei fusion to hobo karone aru kisuman horu steps thake. Hei step pur plus syngamy ei gutei process to kobo fertilization. Next hol amar types of syngamy. Syngamy duta bhagot bhag kora hoise endogamy aru exogamy. Endogamy hol য'ত সেলফ ফাৰ্টিলাইজেশ্যন হয়। ইয়াতে কি হ'ব গেমেট ফিউজ হ'ব কিন্তু ইয়াৰ গেমেট কেইটা সেম পেৰেণ্টছৰ থাকিব। মানে পেৰেণ্ট এজনে কিন্তু টাইপ অফ গেমেটছ দুটা। এজন পেৰেণ্টৰ বডিতে বোথ ফিমেল এণ্ড মেল ৰিপ্ৰডাক্টিভ অৰ্গেনছ থাকিব। তো এটা ইণ্ডিভিজুৱেলৰ ভিতৰতে কি হ'ব দুটা টাইপ অফ গেমেট ফৰ্ম হ'ব। সেই দুটা যেতিয়া ফিউজন হ'ব তাৰ পৰা আকৌ নিউ ইণ্ডিভিজুৱেল ফৰ্ম হ'ব। ইয়াৰে এক্সাম্পল হ'ল আমাৰ টেপৱাৰ্ম যোনটো আমি ফিটা পেলু বুলি কওঁ সেইটো টেপৱাৰ্ম। আৰু ইয়াতে কি হয় বেচিকেলি এটা বডিৰ ভিতৰতে আমাৰ দুটা টাইপ অফ সেক্সুৱেল অৰ্গেন থাকে বা দুটা টাইপ অফ ৰিপ্ৰডাক্টিভ অৰ্গেন প্ৰেজেণ্ট থাকে। নেক্সট আহা এক্সোগেমি। এক্সোগেমিত হ'ব আমাৰ ক্ৰছ ফাৰ্টিলাইজেশ্যন। ইয়াতে কি হ'ব গেমিট দুটা ডিফাৰেণ্ট পেৰেণ্টছৰ হ'ব। মানে ইয়াৰে ইণ্ডিভিজুৱেল দুজন আছে এজন নহয় এজন মেল আনজন ফিমেল। আৰু এক্সাম্পল যেনেকুৱা আমি দেখোঁ হিউমেন বিংছ বা বাকী যোনবোৰ হায়াৰ এনিমেলছ সেইবোৰ। আফটাৰ চিনগেমি আমি যোনটো মেইনলি ফ'কাছ কৰিব লাগে সেইটো হ'ল ফাৰ্টিলাইজেশ্যন কেনেকুৱা কণ্ডিশ্যনত হ'ব পাৰে। এইটো আমি প্ৰিভিয়াছ ভিডিঅ'টো অলৰেডি অলপ ডিছকাছ কৰা হৈছে গেমিট ট্ৰান্সফাৰৰ ক্ষেত্ৰত যে যোনবোৰ হায়াৰ এনিমেলছ হয় বা যোনবোৰ লোৱাৰ এনিমেলছ হয় সিহঁতৰ বডিৰ ফাংচন বা সিহঁতৰ কেপাচিটি এইবিলাকৰ মতে সিহঁতৰ ফাৰ্টিলাইজেশ্যনটো হয়তো বডিৰ বাহিৰত হ'ব পাৰে নাইবা বডিৰ ভিতৰত হ'ব পাৰে। ডিপেণ্ড কৰিব সিহঁতৰ ফিজিঅ'লজি কেনেকুৱা মৰ্ফলজি কেনেকুৱা ফাংচন কৰে ক'ত থাকে হেবিটেট কি বহুতবোৰ বস্তু মিলি পিনে আমাৰ এইটো ডিটাৰমাইন কৰিব যে ফাৰ্টিলাইজেশ্যনটো ক'ত হৈছে। যদি আমাৰ আউটসাইড দ্য বডি হয় তেতিয়া আমি ক'ম এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু যদি ইনসাইড দ্য বডি হয় তেতিয়া আমি ক'ম ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন। এতিয়া ফাৰ্টিলাইজেশ্যনটো সদায় নেচেচাৰী হয়নে নহয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত তাৰ কাৰণে আমাৰ এটা এক্সেপশ্যন আহে সেইটো হ'ল পাৰ্থেনোজেনেছিছ। আমি ইমান দেৰি কৈ আহিছোঁ যে ফাৰ্টিলাইজেশ্যন হ'বই লাগিব ফাৰ্টিলাইজেশ্যন হ'লেহে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বুলি মানা যায় কিন্তু তাৰে এটা এক্সেপশ্যন আছে যোনবোৰ পাৰ্থেনোজেনেছিছ প্ৰচেছত দেখা যায়। এইটো কি হয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ এটা টাইপৰ মডিফিকেশ্যন হয়। এইটো আমাৰ ইউজুৱেলি যোনটো আমাৰ প্ৰচেছ দেখোঁ আমি য'ত ফাৰ্টিলাইজেশ্যন মেইন ইভেণ্ট বুলি ধৰা হয় কিন্তু এইটো প্ৰচেছত কি হয় ফাৰ্টিলাইজেশ্যন এবচেণ্ট নো ফাৰ্টিলাইজেশ্যন। ইয়াতে কি হ'ব যোনটো পেৰেণ্ট আছে সেই পেৰেণ্টৰ চেলটোৰ পৰা আৰু এটা নতুনকৈ ইণ্ডিভিজুৱেল ফৰ্ম হ'ব। ইয়াতে তোমাৰ এটা চেলৰ পৰাই নেক্সট এটা চেল জন্ম পায়। ইয়াতে ফাৰ্টিলাইজেশ্যনৰ প্ৰচেছটো এবচেণ্ট হয়। যেনেকৈ যদি ফিমেল প্লাণ্টটো আছে ফিমেল প্লাণ্টে প্ৰডিউচ কৰিছিলে এগ চেল তো এগ আছে এগৰ পৰাই কি হ'ব ডাইৰেক্ট এটা নিউ ইণ্ডিভিজুৱেল প্ৰডিউচ হ'ব। ইয়াতে আকৌ মেল এটা আহিছে ফাৰ্টিলাইজেশ্যন হৈছে সেইবিলাক নহয় ইয়াতে হ'ব এগৰ পৰা নিউ ইণ্ডিভিজুৱেল ফৰ্ম হ'ব। এতিয়া যেনেকুৱা আমি এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন বুলি ক'লোঁ চব বস্তুৰ কিছুমান ভাল থাকে কিছুমান বেয়া এছপেক্ট থাকে।
তো এতিয়া আমি চাম যে ডিসএডভান্টেজেস অফ এক্সটার্নাল ফার্টিলাইজেশন কি হ'ব পাৰে বাহিৰত যেতিয়া ফার্টিলাইজেশন হয় আউটসাইড দ্য বডি তাৰে কি ডিসএডভান্টেজ থাকিব পাৰে ফার্স্ট থিং ফার্টিলাইজেশন অফ দ্য এগ নট অলৱেজ শিওর এতিয়া এগটো বাহিৰত ৰিলিজ কৰিলে কিন্তু এইটো গ্যাৰান্টি দিব নোৱাৰি যে হেতু ফার্টিলাইজ হ'বনে নাই কাৰণ ফার্টিলাইজেশন বাহিৰত হোৱা কথা এতিয়া আমি যদি এক্সাম্পল ধৰা ফ্ৰগ তাতে পানীৰ কোনোবা এটা সোৰ্সত সাপোজ ফিমেলজনী আহি পিনে এগটো ৰিলিজ কৰি দিলে তাতে এতিয়া যদি মেল ফ্ৰগটো আহি পিনে নিজৰ স্পাৰ্মটো ৰিলিজ কৰিছেও তাতে আমি গ্যাৰান্টি দিব নোৱাৰো যে ফার্টিলাইজেশন হ'বই মোস্টলি হৈ যায় কিন্তু নহবও পাৰে তাতে 100% এশ্যোৰেন্স দিব নোৱাৰি নেক্সট থিং তাতে প্ৰিডেটৰৰ পৰা প্ৰটেকশ্যন নাথাকে তাৰমানে কোনোবা যদি এনেকুৱা এনিমেল আছে যোনটোৱে সেই পাৰ্টিকুলাৰ এগ কেটা বা যোনকেইটা আমাৰ জাইগোট হ'ব সেইটো যদি সিহঁতৰ হামলা কৰিব পাৰে তাতে বাহিৰৰ পৰা কোনোবা আহিব পাৰে হয়তো পেৰেণ্ট কেটাই যেতিয়া এগটো ৰিলিজ কৰে বা স্পাৰ্মটো ৰিলিজ কৰে তেতিয়াও তাতে সিহঁতৰ প্ৰিডেটৰ আহি পিনে সিহঁতক হাৰ্ম কৰিব পাৰে নাইবা পেৰেণ্টছ কেটা গুচি যোৱাৰ পিছত সিহঁতৰ যদি সাপোজ এগটো ফাৰ্টিলাইজড হৈও গ'ল তাৰ পিছতো এইটো গ্যাৰান্টি নাই যে সেইকেইটা ডাঙৰ হ'ব বা সেইকেইটাৰ পৰা এটা নিউ ইণ্ডিভিজুৱেল ফৰ্ম হ'ব কাৰণ সিহঁতৰ ডেভেলপমেণ্টটো আউটসাইড দ্য বডিয়ে হয় তো বাহিৰত ইমানখিনি প্ৰবলেম আছে হেতু কাৰণে তাতে কি হ'ব হেতু সেফ নহয় কোন সময়ত কি প্ৰবলেম আহে এটো কোৱা নাযায় নেক্সট থিং লাৰ্জ নাম্বাৰ অফ গেমেটছ আৰ ৱেষ্টেড এক্সটাৰ্নাল ফাৰ্টিলাইজেশনত হয় কি নাম্বাৰ অফ গেমেটছ ৰিলিজ সদায় বেছি হয় ইন্টাৰনাল ফাৰ্টিলাইজেশনত বহুত কম থাকে কিন্তু এক্সটাৰ্নাল ফাৰ্টিলাইজেশনত কি হয় আমাৰ গেমেটছৰ সংখ্যাটো বহুত বেছি কাৰণটো এইটোৱে যে ফাৰ্স্ট পইণ্টত যে আমি দেখিলো ফাৰ্টিলাইজেশন অফ এগ নট অলৱেজ শিওর তাৰমানে কি কৰে ইহঁতে বহুত বেছি ৰিলিজ কৰি দিয়ে সো দ্যাট তাৰে কেইটামান হলেও যাতে ফাৰ্টিলাইজড হৈ যায় সিহঁতৰ যাতে চান্সেছ অফ ফাৰ্টিলাইজেশনটো কমি নাযায় তাৰ কাৰণে কি কৰে ইহঁতে নাম্বাৰ অফ গেমেটছ বেছিকে প্ৰডিউস কৰে কাৰণ ইয়াতে চান্সেছৰ কথা আছে এতিয়া এক্সটাৰ্নাল ফাৰ্টিলাইজেশনত আৰু এটা প্ৰবলেম কি হ'ব পাৰে ইহঁতৰ এক্সটাৰ্নাল এনভাইৰনমেন্টাল কন্ডিশনটো হয়তো এফেক্ট কৰিব পাৰে যদি কিবা হাৰ্শ কন্ডিশন হৈ যায় বা সডেনলি কিবা ন্যাচাৰাল ক্যালামিটিজ আহি যায় তো হেবুৰো ইয়াতে ইম্প্যাক্ট কৰিব পাৰে সো এইখিনি আছিল আমাৰ মেইন ফাৰ্টিলাইজেশন ইভেন্ট মেইনলি আমি চালু ইয়াতে সিনগেমি কি হয় ফাৰ্টিলাইজেশন কি হয় ইয়াতে সিনগেমি ফাৰ্টিলাইজেশনৰে এটা ভাগ হয় টাইপস অফ সিনগেমি চালু এন্ডোগেমি এক্সোগেমি এন্ডোগেমিত এজনে পেৰেন্ট থাকে এজন পেৰেন্টৰ ভিতৰতে দুটা টাইপ অফ ৰিপ্ৰডাক্টিভ অৰ্গান থাকে য'ৰ both মেল এণ্ড ফিমেল গেমেট ৰিলিজ হয় এক্সোগেমিত ক্ৰছ ফাৰ্টিলাইজেশন হয় ডিফাৰেন্ট পেৰেন্ট থাকে এজন মেল এজন ফিমেল য'ৰ আমাৰ বেলেগ বেলেগ গেমেটছবোৰ আহি ফিউজ হয় এক্সটাৰ্নাল ফাৰ্টিলাইজেশন চালু ইন্টাৰনাল ফাৰ্টিলাইজেশন চালু তো এক্সটাৰ্নেলত বাহিৰত ফাৰ্টিলাইজেশন হয় ইন্টাৰনেলত ভিতৰত হয় পাৰ্টনোজেনেসিস আছিলে আমাৰ মডিফিকেশন অফ সেক্সুৱেল ৰিপ্ৰডাকশন এটো এটা এক্সেপশন হয় য'ত আমাৰ ফাৰ্টিলাইজেশন এবসেন্ট হয় ইয়াতে এগ সেলটো পৰাই এটা নতুন ইন্ডিভিজুৱেল ফৰ্ম হ'ব পাৰে ডিসএডভান্টেজেছত দেখিলো যে ফাৰ্টিলাইজেশন এগটো সদায় ফাৰ্টিলাইজ নহবও পাৰে কিহৰ ক্ষেত্ৰত এক্সটাৰ্নাল ফাৰ্টিলাইজেশনৰ ক্ষেত্ৰত তাৰে প্ৰটেকশ্যন লাগে বেছিকে য'ত নেকি বেছিকে হাৰ্ম হোৱাৰ চান্সেছো বেছি থাকিব এনভাইৰনমেন্টাল হাৰ্ম হওক বা প্ৰিডেটৰৰ পৰা হাৰ্ম হওক হেবুৰৰ কেয়াৰ বেছিকে ল'বলগীয়া হয় আৰু ইয়াতে নাম্বাৰ অফ গেমেটছ লাৰ্জ থাকে যাতে আমাৰ চান্সেছ অফ ফাৰ্টিলাইজেশন ইনক্ৰিজ কৰিব পাৰে সো দ্যাট ওয়াজ ফাৰ্টিলাইজেশন ইভেন্টস